গুৱাহাটীত প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 5টা ইভেণ্ট 5 শতাধিক পেৰা খেলুৱৈ পাণ্ডুৰ উদয়াচলত ট্ৰফি উন্মোচন হাজু আয়োজক উদয়াচল আৰু অসম পেৰালিম্পিক সন্থা অসমৰ পেৰা স্পৰ্টছ ক্ষেত্ৰত এক মাইলৰ খুঁটি ৰোপণ কৰিবলৈ আগবাঢ়িছে উদয়াচল আৰু অসম পেৰালিম্পিক সন্থাই গুৱাহাটীত অহা 27ৰ পৰা 29 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব প্ৰথম সংস্কৰণৰ নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024 অসম পেৰালিম্পিক সন্থাৰ সহযোগত তথা উদয়াচলৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব 575 গৰাকী পেৰা এথলীটে অসমৰ উপৰি অৰুণাচল ত্ৰিপুৰা ছিকিম মেঘালয় মণিপুৰৰ পেৰা খেলুৱৈয়ে 5টা ইভেণ্টত দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন সৰুসজাইত পেৰা এথলেটিক্স উদয়াচলত পেৰা বচিয়া বন্দিয়া ইণ্টাৰনেশ্যনেল স্কুলত পেৰা সাঁতোৰ পেৰা বেডমিণ্টন পেৰা টেবুল টেনিছৰ ইভেণ্ট অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাৰ বাবে 147 গৰাকী পেৰা খেলুৱৈয়ে অসমক কৰিব প্ৰতিনিধিত্ব সৰ্বোচ্চ পদকজয়ী ৰাজ্যই লাভ কৰিব যাদৱ চন্দ্ৰ ভূঞা সোঁৱৰণী ট্ৰফি সোমবাৰে গুৱাহাটীস্থিত পাণ্ডুৰ উদয়াচলত অনুষ্ঠিত সংবাদ মেলত এই কথা ঘোষণা কৰাৰ লগতে ট্ৰফি মুকলি কৰা হয় তদুপৰি জাৰ্চি মুকলি কৰে আয়োজক সমিতিৰ সভাপতি ৰিনিকি ভূঞা শৰ্মাই এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি নৰ্থ ইষ্ট পেৰালিম্পিক এইটো বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু মই উদয়াচলে গোটেইখন এখন হোষ্ট কৰিছে আৰু উদয়াচলৰ লগত এছ'চিয়েশ্যন হৈছে পেৰালিম্পিক ষ্টেট আৰু নেশ্যনেল পেৰালিম্পিক বডিটো আৰু এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে আমি আৰম্ভ কৰিছোঁ আৰু যিহেতু উদয়াচলে আজি বিগত 2007 চনৰ পৰাই যাদৱ চন্দ্ৰ মেমৰিয়েল ট্ৰাষ্টৰ আণ্ডাৰত আমি কামখিনি কৰি গৈ আছিলোঁ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু এইবাৰ সুযোগ সুবিধা সকলো মিলিলে আৰু একেলগে পেৰালিম্পিক ষ্টেটৰ লগত আৰু পেৰালিম্পিক নেশ্যনেলছৰ লগত মিলি উদয়াচলে গোটেইখিনি আমি আগুৱাই আহিছোঁ আৰু ইয়াতে যথেষ্ট ভাল ৰেছপন্স পাইছোঁ আমাৰ 8খন ষ্টেটৰ ভিতৰত 7খনে পাৰ্টিচিপেট কৰিছে আৰু যথেষ্ট অৰুণাচল হায়েষ্ট হয়তো 100 কিমান এথলেটিক্স আছে আৰু লগতে উদয়াচল আৰু হোষ্টিংখিনি আমি বান্দিয়াতো কৰিছোঁ বান্দিয়া ইণ্টাৰনেশ্যনেল তেখেতে চুইমিং এইখিনি বহুতখিনি স্পৰ্টছ বান্দিয়াতো হ'ব আৰু আশা কৰিছোঁ প্ৰথমবাৰৰ কাৰণে কৰিছোঁ আৰু যিহেতু গোটেইখিনিয়ে নতুন এক্সপিৰিয়েঞ্চ এটা হ'ব সকলোৰে সহায় আৰু সহযোগিতা কামনা কৰিছোঁ এই প্ৰতিযোগিতাৰ বাবে মেস্কটৰ নাম দিয়া হৈছে পোহৰ এটা সুন্দৰ বাৰ্তাৰে হৰ্ণবিলৰ আৰ্হিত বনোৱা মেস্কটক সকলোৰে সন্মুখত কৰা হয় প্ৰদৰ্শন ইপিনে অহা 27 নৱেম্বৰত সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব লগা উদ্বোধনী অনুষ্ঠানত প্ৰতিযোগিতা উদ্বোধন কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই 29 নৱেম্বৰৰ সামৰণি অনুষ্ঠানত মিৰাকল অন হুইলছ নামেৰে এটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কাৰ্যসূচী কৰা হ'ব ৰূপায়ণ ইয়াৰ সবিশেষ জনালে আয়োজক সমিতিৰ সাংস্কৃতিক আহ্বায়ক জাৰিৰ হুছেইনে যোনটো মেস্কট এটা আছে মেস্কটৰ নাম পোহৰ দিয়া হৈছে এটা ধনেশ চৰাই হৰ্ণবিলৰ আকাৰত বনোৱা হৈছে তেওঁ আমি দেখুওৱা গৈছে যে ভৰিখন এটা স্প্ৰিং ব্লেড অৰ্থাৎ ভৰিখন এজন বিশেষভাৱে সক্ষম ল'ৰা বা ছোৱালী যেনেকৈ ভৰিখনত এটা আৰ্টিফিচিয়েল লিম্ব লগাই তেনেকুৱা এটা লিম্ব লগাই দেখুওৱা গৈছে লগতে এটা 7খন ৰাজ্যক প্ৰতিনিধিত্ব কৰাকৈ 7ডাল শলিতাকেইডাল জ্বলাই পোহৰ বেলোৱাৰ এটা প্ৰয়াস চেষ্টা মই ভাবোঁ যে অসমৰ ৰাইজ গুৱাহাটীৰ ৰাইজে 27, 28, 29ত ইয়াত আহি প্ৰতিগৰাকী খেলুৱৈক অনুপ্ৰেৰণা যোগাই তাৰ বাবে আহ্বান জনালোঁ অপেনিং চেৰিমনিটো 11 বজাত হ'ব সৰুসজাই ষ্টেডিয়ামত আপোনাৰ 27 তাৰিখে য'ত অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই উন্মোচন কৰিব আৰু 29 তাৰিখে সন্ধিয়া 6 বজাত সৰুসজাই ষ্টেডিয়ামত ক্লজিং চেৰিমনিটোত মিৰাকল অন হুইলছ বুলি এটা আন্তঃৰাষ্ট্ৰীয় তেওঁলোকে ইণ্টাৰনেশ্যনেলি এক্লেইমড এটা পাৰফৰ্মেঞ্চ কৰে গোটেইবিলাক ল'ৰা ছোৱালীয়ে হুইল চেয়াৰ অথবা বিশেষভাৱে সক্ষম চবেই হয় তেওঁলোকে খুব সুন্দৰ তেওঁলোকৰ 1-1.5 ঘণ্টীয়া এটা অনুষ্ঠান পাৰফৰ্মেঞ্চ কৰে তেওঁলোকে সেই দলটোৱে ইতিমধ্যে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত তেওঁলোকে সন্নিৱিষ্ট হ'বলৈ কাৰণে সক্ষম হৈছে তাৰ সেই পাৰফৰ্মেঞ্চটো
হ'ব। পেৰা খেলুৱৈৰ সুবিধা হোৱাকৈ হোটেলৰ সুব্যৱস্থা কৰিছে আয়োজকে। হুইল চেয়াৰ খেলুৱৈসকলৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ বাছৰ। এই সন্দৰ্ভত জনালে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে। এইটো খেলত খেলুৱৈখিনিক আপুনি য'ত ত'ত ৰাখিব নোৱাৰে, তেওঁলোকক ৰখাৰ কাৰণে যোনটো হোটেল থাকিব তাত যেন লিফ্টৰ ব্যৱস্থা থাকে, যে তেওঁলোক ওপৰত যাব পাৰে, সেইখিনি পেৰামিটাৰ চাই পেলাই আমি হোটেলখিনি ঠিক কৰিছোঁ, য'ত আমাৰ ল'ৰা ছোৱালীখিনি থাকিব। বা কিবা হোটেল যেনেকৈ আপুনি ভাবিব আমাৰ অসমৰ বহুত হোটেলত গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা লিফ্ট নাই, লিফ্টটো ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আছে। তো যোনখিনি মেক্সিমাম হোটেল তেনেকুৱা আছে, তো য'ত নাই তাত আমি ৰেম্পৰ ব্যৱস্থা কৰিছোঁ, যেন ৰেম্পেৰে সেইখিনি উঠে। তাৰখিনিতো লেফ্ট সেইটোতো আৰু আমি একো কৰিব নোৱাৰিম। সেইখিনি পেৰামিটাৰ্ছ কিন্তু আমি মেক্সিমাম হোটেল তেনেকৈয়ে লৈছোঁ য'ত তেওঁলোকে খুব অসুবিধা নাপায়। আৰু গ্ৰাউণ্ড ফ্ল'ৰত যোনখিনি হুইল চেয়াৰ থাকিব, দে উইল বি ইন দ্য গ্ৰাউণ্ড ফ্ল'ৰ, তেনেকৈ ডিভাইড কৰি ষ্টেটবিলাকক দিয়া হ'ব। আৰু যোনখিনি ভেনু আছে, এতিয়া যেনেকৈ বান্দিয়া ইণ্টাৰনেশ্যনেল আছে, তাত যোনটো ছুইমিং পুল আছে, ছুইমিং পুলত চেঞ্জিং ৰুমত যাবৰ কাৰণে যোনটো পেৰামিটাৰ্ছ লাগে, ৰেম্প বনাব লাগে, সেইখিনি চব বনোৱা হৈছে। প্লাছ এইবাৰ আমি নতুনকৈ অসম চৰকাৰৰ যোনটো ফিজিকেলি চেলেঞ্জ ফ্ৰেণ্ডলি বাছ লঞ্চ কৰিছে, সেই বাছ আমি লৈছোঁ। তো যোনখিনি হুইল চেয়াৰ খেলুৱৈ আহিব তেওঁলোকক যেন হাইড্ৰলিকেলি ৰেইজ কৰি পেলাই বাছত সোমাব পাৰে এণ্ড হাইড্ৰলিকেলি তেওঁলোক নমাব পাৰে। চ' সেই বাছৰো আমি ব্যৱস্থা ৰাখিছোঁ তেওঁলোকৰ কাৰণে। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024। অভিলেখ সংখ্যক পদক দখলেৰে অসমে হস্তগত কৰক চেম্পিয়নৰ ট্ৰফি। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।